सर मैं स्वागत करते हैं। देखिए ये जो गाड़ी आप योद्धा 2024 ये गाड़ी अभी सेल हो चुका है। अभी कहाँ पे लेके जाएगा, कौन है ये गाड़ी लेके जाएंगे, सारा कुछ डिटेल्स हम बताएंगे। लेकिन असमिया और हिंदी दोनों भाषा में होगा, क्योंकि मेरा जो सब्सक्राइबर है, जो चैनल है 50-50 है। नॉर्थ इंडिया से भी सब्सक्राइब किए हैं और हमारा नॉर्थ ईस्ट से भी काफ़ी सब्सक्राइबर यहाँ पे, तो आसामीज और हिंदी दोनों मिला के करेंगे। दादा खूब ভাল লাগিল আপুনি গাড়ীখন পালে, তো খুব ভাল লাগিল। হয় আপুনি আপোনাৰ নিজৰ পৰিচয়টো দিবচোন, আপোনাৰ নামটো কি হয় আৰু ক'ৰ পৰা আহিছে? হয় নমস্কাৰ, মোৰ নামটো গিৰীশ কলিতা হয় আৰু খৰাইবাৰী আমাৰ ঘৰ হয়। ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আৰু ইয়াতে আহি কিনে আমি গাড়ীটো ভিডিঅ'ৰ পৰা চাই আহিছিলোঁ। চাই আহি কিনে ইয়াতে গাড়ীটো বহুত ধুনীয়াকৈ আমাৰ পচন্দ হৈ গ'ল আৰু আজি এওঁলোকৰ পৰা আমি ডেলিভাৰী লোৱা হৈ গৈছে। ওদালগুৰিৰ পৰা গুৱাহাটী কিমান দূৰত্ব? হয়, ওদালগুৰিৰ পৰা একচুৱেলি আমাৰ ডিষ্ট্ৰিক্টটো ওদালগুৰি হয়। হয়, আমাৰ ঘৰৰ পৰা গুৱাহাটী 75 কিলোমিটাৰ। उदालगुड़ी से आए हैं 75 किलोमीटर। उदालगुड़ी से गुवाहाटी 75 किलोमीटर डिस्टेंस है। मैं तो कथा क्यों कह आसो, हम क्यों बोल रहे हैं? देखिए 50 किलोमीटर दूर, 20 किलोमीटर दूर से भी आदमी आने के लिए इच्छा नहीं करते। भैया इतना दूर हो गया, घर में पहुंचा देंगे क्या गाड़ी? देखिए इतना दूर से आया है। ये भी नहीं, 400 किलोमीटर 500 किलोमीटर से भी दूरी से गाड़ी लेने के लिए आता है, तो वो जज्बा होना चाहिए। तो एखन गाड़ी अपनी किमान टकात लले? হয়, এখন গাড়ী টোটাল 780 আমাৰ কমপ্লিট হৈছে। 7 किमान কোন বছৰৰ গাড়ী এখন? এখন 2024 হয়। 2024 7,80,000 में ये गाड़ी परचेज किया है, यानी कि खरीदा है। 7,80,000 टकात এখন गाड़ी किनिছে। এতিয়া এটা মই কথা কওঁ, বহুতে আমাৰ ভিডিঅ' চাই পিনে কয় যে এনেকুৱা ধৰণৰ গাড়ীটো 5 লাখতো পায়, 4 লাখতো পায়। আপুনি এখন গাড়ী কিনাৰ আগতে বহুত জেগা ঘূৰিছে, হয়, আপুনি সঁচাকৈ পাইছেনে ক'ৰবাত 5 লাখ टका 4 लाख टका? এইটোতো কোৱা কথা হয় কিন্তু পোৱা নাযায়। बोलने के लिए आदमी बहुत बोलता है, भैया 5 लाख में मिलता है, मेरा बिहार में तो 4 लाख में मिलता है, बिहार से हमको लिख के देता है। तो जहाँ जहाँ मिलता है वहाँ वहाँ आप खरीद लीजिए। तो 7,80,000 में सब कुछ मिला के सब মানে আপোনাৰ লৈ মানে টেক্স, ইঞ্চুৰেঞ্চ, ফিটনেছ গোটেইখিনি আপুনি পাইছে। গোটেইখিনি লৈ 7,80,000 ফাইনেন্স হৈছে আপোনাৰ। হয়, কিমান টকা ডাউন পেমেণ্টৰ কথা বতৰা হৈছে? তো আমি ডাউন পেমেণ্ট 250 ত আমি ডাউন পেমেণ্ট কৰাই দিম। ডাউন পেমেণ্ট আৰু ফাইনেন্স কোম্পানীটোৰ নামটো ক'ব নেকি এবাৰ? ইন্দুস্তান ফাইনেন্স। ইন্দুষ্টাৰ ফাইনেন্স। ঠিক আছে, এইটো আপুনি ঠিকে আছে। বাকীখিনি এতিয়া এখন গাড়ী আপুনি কি কি কামত লগাব? এনে এটা সুধিলোঁ, বিজনেছ আইডিয়া। বিজনেছ আইডিয়া আমাৰ হাৰ্ডৱেৰ থাকিব। হাৰ্ডৱেৰ থাকিব ন? আৰু এনেকুৱা এখন গাড়ী লৈ পিনে এজন মানুহ স্বাধীন চিতীয়াভাৱে কাম কৰিব পাৰেনে? পাৰে। কিন্তু আমাৰ বহুত ছাবস্ক্ৰাইবাৰে মানে চায় যে গাড়ী এখন ল'ম নল'মকৈ থাকে, যে মই এখন গাড়ী এখন ল'ম, কিজানি মই বিজনেছ ছাকচেছ নহ'বও পাৰোঁ। এনেই কিমান মানে কিমানমান টকা এখন দি ইনকাম কৰিব পাৰে? যদি মানে চবৰে এটা মনৰ ভয় থাকে, হয়, লোৱাৰ পিছত যদি ইমান পইচাখিনি ইনভেষ্ট কৰা হ'ব, কিন্তু এটা আইডিয়া মানে এটা ফেমিলি চলি থাকিব পাৰেনে? আৰামছে পাৰিব। আৰু এটা বস্তু আপোনাক মই এটা কৈ দিওঁ আপোনাক, যে আপুনি যিহেতু আপুনি ফাইনেন্সত লৈছে, দুটা কথা মনত ৰাখিব, EMI-টো সময়মতে দিব। কিন্তু চাওক নেক্সট যেতিয়া আপুনি গাড়ী এখন ল'ব, সেইটোৰ ওপৰত ভিত্তি কৰি আপোনাক ফাইনেন্সটো দিব। তো খুবেই আপুনি সাৱধান হ'ব যাতে আপোনাৰ ফাইনেন্স যাতে লেপছ নহয়। কিন্তু সেইটোৰ ওপৰত বহুতখিনি বস্তু ডিপেণ্ড কৰে। আজিকালি চিভিল আৰু ছেটেলমেণ্ট পৰাপক্ষত নকৰিব, বা যি আছে আপোনাৰ সময়মতে চলাই যাওক, আৰু গাড়ী আপোনাৰ ফাইনেন্স কোম্পানী দিব। তো আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল। এইদৰে আপুনি আগবাঢ়ি যাওক और 10खनमान गाड़ी किनोक। तो ये हमारे 7,80,000 में गाड़ी खरीदा है। जिस जो भी व्यक्ति 5 लाख 4 लाख में ढूंढ रहे हैं, भैया जहाँ जहाँ मिला है आपको वहाँ वहाँ ले लीजिए। तो यहाँ पे आपको ये प्रमाण सहित मैं दिखाया हूँ। 7,80,000 2024 का ये योद्धा परचेस किया है।